অসমৰ কাৰণে এটা ঐতিহাসিক দিন আৰু আমাৰ সমষ্টিৰ মানুহো এই ঐতিহাসিক দিনৰ আজি সুখ অনুভৱ কৰিব পাৰিছে যে সমগ্ৰ অসমত আজি প্ৰতিটো সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰিছে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টি জিলাখন আৰু আমি প্ৰত্যেক বিধায়কে নিজৰ নিজৰ সমষ্টিত আমি এই অনুষ্ঠানটো উন্মোচন কৰিছোঁ বা অনুমোদন পত্ৰ আমি বিতৰণ কৰিছোঁ। গতিকে ইয়াত আচলতে ভাষাৰে বৰ্ণাব নোৱাৰি হিতাধিকাৰীসকলে কিমান সুখ অনুভৱ কৰিছে। একেলগে ৩,০০০ আমাৰ দুখীয়া মানুহক ঘৰৰ অনুমোদন পত্ৰ দিবলৈ পাই মই কিমান সুখ অনুভৱ কৰিছোঁ এইটো ময়ো ভাষাৰে বুজাব নোৱাৰোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত আজি যেনেকৈ ৩,৮৮,০০০ মানুহৰ একেলগে দিবলৈ সক্ষম হ'ল আৰু ঠিক তেনেকৈ আগন্তুক বৰ্ষটি ২৫ আৰু ২৬ তাৰমানে এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা বৰ্ষটিত ছেপ্টেম্বৰ মাহত আকৌ ৩,৮৮,০০০ ঘৰ দিয়াৰ যিটো ঘোষণা কৰিছে আৰু তাৰ চিলেকশ্যনৰ কাম যে জিঅ'টেকৰ জৰিয়তে যিখিনি মানুহ এতিয়াও বাদ পৰি আছে তেওঁলোকক এই অন্তৰ্ভুক্ত কৰিবৰ কাৰণে লিষ্টৰ এই কামো আৰম্ভ কৰিছে। তাৰমানে ৩,৮৮,০০০ আকৌ ছেপ্টেম্বৰত পাব। আমাৰ সমষ্টিত আকৌ ৩,০০০ ওপৰ মানুহে ঘৰ পাবলৈ সক্ষম হ'ব। গতিকে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অসমৰ মানুহে নদুৱাৰ সমষ্টিৰ মানুহে আমি হিয়া উজাৰি আশীৰ্বাদ দিছে আৰু ধন্যবাদ জনাইছোঁ। ঠিক তেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে একেলগে সুন্দৰকৈ শৃংখলাবদ্ধভাৱে এনেধৰণে এই কামবিলাক আগবঢ়াৰ কাৰণে আমাৰ সমষ্টিৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ হিয়া উজাৰি আশীৰ্বাদ আৰু ধন্যবাদ জ্ঞাপন কৰিছে আৰু মোৰ ফালৰ পৰা সমষ্টিবাসীৰ হৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ফুটবল জাৰ্চি আপোনালোকে জানে যে আমাৰ সমষ্টিত ছাত্ৰীসকলে নাৰীয়ে খেলা ধূলাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি গৈছে যে এই টীমটো মৰ্টন দে ডাঙৰীয়াই যেনেধৰণে নেতৃত্ব দিছে মই অতিকৈ সন্তুষ্ট হৈ তেওঁলোকৰ ফুটবল জাৰ্চি বুট জোতা তেওঁলোকক মই দিছোঁ। তেওঁলোক যাতে আৰু আগবাঢ়ি যাব পাৰে তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ।